দিনক দিনে হত্যা অপহৰণ সুইচাইড এইকেইটা বস্তুৱে বাতৰি শিৰোনাম দখল কৰি আছে আৰু তাৰ লগে লগে কি হৈছে জানেনে যিমানে বাতৰি শিৰোনাম দখল কৰিছে সিমানে এইবিলাক অপৰাধৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে। এইকেইটা দিনত আপোনালোকে সকলোৱে গম পাই আছে বাতৰি শিৰোনাম দখল কৰি আছে নম্ৰতা বৰা, সোনম ৰঘুবংশী আৰু আহি গ'ল এবাৰ কোন জানেনে নাজিৰাৰ শিৱানী কাশ্যপ। সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ' আৰু আপোনালোকে সকলোৱে জ্ঞাত এইকেইদিন বাতৰি শিৰোনাম দখল কৰি আছে অকল নম্ৰতা বৰা, সোনম ৰঘুবংশী আৰু তেওঁলোকৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈ আছে। লগে লগে আহি গ'ল আকৌ শিৱানী কাশ্যপ। আগতে আপোনালোকে অকমান কিবা এটা চাই লওক। কালি তাই মোৰ লগত কথাই পাতি আছে 20 মিনিট মানৰ ভিতৰতে তাইক মাৰি পেলাইছে। সব নৰ্মেল। মোক সুধিছে ভাত কি দি খাইছ? মই কৈছোঁ পনীৰ বনাইছোঁ। একোৱেই নাছিলে। মই কাইলৈ যোৱা কথা আছিলে, তাই শনিবাৰে মোৰ লগত অহা কথা আছিলে। মোক কৈছে তই আহি মোক এদিন থাকি পিছদিনা আমি দুজনী একেলগে ট্ৰেইনত যাম। মই 900 টকীয়া টিকেট কৰি হ'লেও যাম, আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, 900 টকীয়া টিকেটতে যামগৈ মা, এনেকৈ কৈছে। তাহাঁতি মানে তাই আহে যে ইয়ালৈ, অহাৰ লগে লগে ল'ৰাটোৰ মাকে আৰু ল'ৰাটোৱে তাহাঁতৰ ঘৰত নাছিলে, তাই বেলেগকৈ তাইক মই ৰুম লৈ দিছিলোঁ, মই গৈ তাতেই থাকোঁগৈ। তাৰপিছত তাহাঁতি সেই বুদ্ধি কৰি তাহাঁতৰ ঘৰলৈ নি ল'লে এপ্ৰিলত। মই গম নাপাওঁ সেইবোৰ কথা, মই বহুত দিনৰ পিছতহে গম পাইছোঁ এইখিনি কথা, তাইক যে লৈ গৈছে। তাৰপিছতে তাতে হৈছে, কিন্তু সি মোক ইমানেই সাধাৰণকৈ ফোন কৰিছে, কৈছে বাৰ্বি মাৰ গৈ। মই ধেমালি কৰিছে বুলি ভাবিছোঁ, প্ৰথমতে ইমান সাধাৰণকৈ কৈছে। কালি 12:30লৈকেতো মাৰ লগতে কথা পাতি আছিলে ভালকৈ, চব নৰ্মেল চলি আছিলে। তাৰপিছত প্ৰায় 20 মিনিটমানৰ পিছতে ফোন আহিছে যে বোলে বা নাই। ল'ৰাটোৱে ফোন কৰি পিনি কৈছে, সৌৰভ পুৰোহিত, সি ফোন কৰি পিনি কৈছে যে বোলে বা নাই, বা ঢুকালে। আৰে বোলো আধা ঘণ্টা বোলো ইমান ধুনীয়াকৈ কথা পাতি আছে, বোলো ভাত খালি নে নাই চব সুধি আছিলে নৰ্মেলকৈ, কাৰো লগত একো কাজিয়া পেচালো নাই, একো ধুনীয়াকৈ চব কথা চলি আছিলে, তো ঘপককৈ মৰি যাব কেনেবাৰে। তাৰপিছত সি কৈছে নাই সঁচাকৈ নাই বোলে, আমিতো ভয় খাইছোঁ, ভয় খাই মেলি তাৰপিছত সি এনেকুৱা মানুহ, সি মানে তাত পুলিচকো ফোন কৰা নাই, তাত সি এম্বুলেঞ্চ মাতিছে বুলি কৈছে, নাজানো কিমান সত্য। তাৰপিছত মই ইয়াৰ পৰা গুজৰাট পুলিচক ফোন কৰি পিনি কৈছোঁ যে যাওকচোন, এনেকুৱা এনেকুৱা কথা, এড্ৰেছ দিছোঁ। তাৰপিছত গৈ পিনি তাহাঁতে আধা ঘণ্টা 40 মিনিটৰ পিছত কৈছে যে নাই বা ঢুকালে বুলি, কৈছে যে চটৰ পৰা পৰিছে। সি কৈছিলে, সৌৰভ পুৰোহিতে কৈছিলে আমাক যে চটৰ পৰা পৰিছে। পিছত কিন্তু সি পুলিচক কৈছে যে নাই বেলকনিৰ পৰাহে পৰিছে, দৰ্জাখন মাৰি লৈছিলে। সি কথাটো বেয়া বেয়া সলাই আছে। এইটো মাৰ্ডাৰ হয়, কেলৈ কি আগতো মানে বাক বহুতবাৰ মাৰিছে আৰু তাৰ ঘৰৰ মানুহবিলাকে বাৰে বাৰে মাৰি থাকে বাক। ইয়াত মাৰ্চত ৰিচেণ্টলি আহি গৈছিলে, তাৰপিছত তাৰ ঘৰৰ মানুহে ইমানে মাতিলে বিয়া কৰিবলৈ কাৰণে যে 8 জুনত বিয়া পাতিমে, কিবা কৰি হ'লেও তই মাৰ্চত গুচি আহ, এনেকৈ কথা পাতিম মই তোৰ ঘৰৰ লগত, তেনেকৈ কৈ পিনি মাতে। তাৰপিছত আকৌ কাজিয়া লাগিলে, মাৰে, মাথা এবাৰতো ব্ৰেইন হেমাৰেজ কৰিয়ে থৈছে। তেতিয়াও আমি কেছ দিছিলোঁ, তেতিয়া তাৰ একো একশ্যনে নল'লে, 2-3 দিন থ'লে, তাৰপিছত উলিয়াই দিলে। আপোনালোকে নিশ্চয় শুনিলে শিৱানী কাশ্যপৰ মাতৃ আৰু ভাতৃৰ কথোপকথনখিনি, আৰু ইয়াৰ পিছত আপোনালোকক কিবা ক'ব লাগিবনে বা মই কোৱা কথাখিনি মিছা বুলি ক'ব পাৰিবনে? চাওকচোন, তেওঁলোকে আগতে জানিছিলে, তাৰ আগতেও বোলে পুলিচত দিয়া দি হৈছিলে, তাৰ পিছতো কিন্তু তেওঁলোকে কোনো হেৰি নকৰিলে বা ছোৱালীজনীক যিকোনো প্ৰকাৰে ইয়ালৈ লৈ অনা ব্যৱস্থাটো কৰিব নোৱাৰিলে। মানে তেওঁলোকৰ ছোৱালী অবাধ্য, সেইটো কাৰণেহে তাত তেনেকৈ থাকিবলগীয়া হৈছে। এক চাইডৰ পৰা চাবলৈ গ'লে সেইটোৱে হয় নে নহয়? যদি ভাল ছোৱালী হোৱা হয়, ইমানখিনি হোৱাৰ পিছত তেওঁ গুচি আহিলে হয়, কিন্তু তেওঁ গুচি নাহিলে। আৰু কোনোবা ভাল মানুহৰ ঘৰৰ ছোৱালীয়ে তেনেকৈ বিয়া নোহোৱাৰ আগত ল'ৰাৰ ঘৰত গৈ পেলাই থাকেগৈনে? বোলে ইয়াৰ অসমৰ ছোৱালী, মানে অসমৰ ল'ৰা হয় তেতিয়াও বেলেগ কথা, বাহিৰৰ ল'ৰা, গতিকে কি বিশ্বাসত তেওঁ আছিলগৈ? এইবিলাক কথা ক'লে কিছুমানে ক'ব কি এজনীয়ে আলোচনা কৰে, এজনীয়ে লোকক সমালোচনা কৰে, সেইটো কেতিয়াও নহয়। আপোনালোকে নিজে দেখিছে এনেকুৱা বদনাম হৈছে, অসমৰ এনেকুৱাই বদনাম হৈছে। এতিয়া এই সোনম বোলা সেইজনী যিজনীয়ে মাৰিলে নিজৰ স্বামীক, সেইজনী এতিয়া বোলে গোটেইখন মানে গুৱাহাটীতে মানে ঘাটিটো আছিলে, ক'ৰ লজত আছিলে, গুৱাহাটীৰ পৰাই দা কিনিছে, ক'ৰ পৰা কি, এতিয়া এটা এটাকৈ তথ্য ওলাই আছে, মুঠতে গুৱাহাটীয়ে, হয় নে নহয়? কিন্তু
তাইৰ পৰিয়ালৰ মানুহেও এতিয়ালৈকে মানি ল'ব পৰা নাই যে জীয়েকে এইটো কাণ্ড সংঘটিত কৰিছে আৰু পুলিচে বাৰু এনেই মিছাকে কৈ দিব নেকি যে এনেকুৱা তথ্যখিনি পাইছোঁ বুলি এনেই ক'ব নেকি তথাপিও তেওঁলোকৰ মানে অভিভাৱকে কেতিয়াও হাৰ নামানে বোলে মানে স্বীকাৰ নকৰে যে আমাৰ ছোৱালীজনীয়ে এইটো কাণ্ড সংঘটিত কৰা হয় আৰু সেই নম্ৰতা বৰা পিতৃও ঠিক তেনেকুৱাই এইবিলাক মানে এইটো গৈছে আৰু দেই নম্ৰতা বৰা সেইটো গৈছে সেই চেপ্টাৰটো আপোনালোকক মই কৈছিলোঁ আৰু মোক এই ভিডিঅ'ত কৈ আছে কালি আজিলৈকে মোক কমেণ্ট কৰি থাকে আপুনি কি উজনি নামনি কৈ থাকে মই উজনি নামনি কৰিবলৈ নাযাওঁ কিন্তু তাৰ মানুহবিলাক কিয় শিক্ষিত হাৰটো উজনিত বহুত বেছি কি কাৰণে বাৰু বাৰে বাৰে তেওঁলোকৰ সন্তানবিলাক তেনেকৈ নিজে নিজে আত্মঘাতী হৈ মৰিবলগীয়া হয় আৰু ক'লে বেয়া পালে নহ'ব এইবাৰ হ'ল আকৌ নাজিৰাত চাওকচোন নাজিৰাত কি অশিক্ষিত মানুহ আছে নেকি বাৰু এইবাৰ নাজিৰা চলে কিয় ইয়াত একো চাকৰি বাকৰিয়ে নাপায় নেকি ইয়াত মানে পঢ়িবলৈ স্কুল কলেজ নাইয়ে নেকি যে বহিৰাজ্যতহে তেওঁলোকে পঢ়িবগৈ পাৰে বহিৰাজ্যতহে তেওঁলোকে চাকৰি কৰিবগৈ পাৰে সেইটো মানে কি গাৰ্জেনসকলৰ মানে বাহ মোৰ ছোৱালী ইমান দূৰত গৈ চাকৰি কৰিছে সেইটোৱে নহয় জানো আৰু এতিয়া মৰাৰ পিছত হিয়া ধুনি কানি ল'ৰাটোৱে এনেকুৱা কৰিলে ল'ৰাটোৱে তেনেকুৱা কৰিলে তেনেকৈ ল'ৰাৰ গাত দুখ দিলে হ'বনে নোহোৱাৰ আগতে যদি আপোনালোকে জানিছিলে যে আমাৰ ছোৱালীজনীক সি অত্যাচাৰ কৰে জোৰ জবৰদস্তি তেনেকুৱা কৰে তেন্তে হ'লে আপোনালোকৰ ছোৱালীজনীক ইয়ালৈ অসমলৈ লৈ আনিবলৈ বাধ্য কৰাব লাগিছিলে আপোনালোকে নিজৰ মুখতে কয় যে ছোৱালীয়ে মানে ভায়েকজনে কৈছে ছোৱালীজনীয়ে বোলে তেহেঁতৰ কথাই নুশুনে তাৰ কথা শুনি তেহেঁতৰ লগতে ছোৱালীজনীয়ে কাজিয়া কৰে তেনেহ'লে আপোনালোকে ল'ৰাটোক দুখ দিব নে ছোৱালীজনীক দুখ দিব গতিকে ময়ো ইমান লেকচাৰ মাৰি নাথাকোঁ মই মিছাই কৈছোঁ নে সঁচাই কৈছোঁ তেওঁৰ মাতৃ আৰু লগতে আছে অভিনেতা বুলিয়ে কৈছোঁ আৰু দেৱাশিষ বৰঠাকুৰ তেওঁ আছে দেখোন তেওঁ কোনোবা ৰিলেশ্যনৰ বা এনেকুৱা সম্পৰ্কীয় হ'ব পাৰে তেওঁ কথাখিনি কৈছে তেওঁ কৈছে যে বহুত একদম ৰাংঢালী ছোৱালী আমুক ছোৱালী তামুক ছোৱালী সেই ইমানেই যদি ভাল ছোৱালীয়ে হয় বিয়া নোহোৱাৰ আগত বেলেগ এটা ল'ৰাৰ ঘৰত গৈ পেলাই তাকো বাহিৰা দেশত গৈ পেলাই কিয় আছিলেগৈ সেইকাৰণে কৈছোঁ লোকলৈ থুই পেলোৱাৰ আগতে নিজলৈকো চাব লাগে নিজৰ ছাগলীয়ে ভাল নহয় লোকৰ মানে এৰাপাতজোপাক দোষ দি লাভ নাই নহয় তোমাৰ ছাগলীক তুমি বান্ধিব নোৱাৰিলা লোকৰ এৰাপাত খাবলৈ গ'ল আৰু তাত তেওঁ কি হ'ল মৰি থাকিবলগীয়া হ'ল হয় না নহয় গতিকে এতিয়া কান্দি কাটি কিবা লাভ আছেনে আৰু পাব এনেকুৱা অভিভাৱকৰ কাৰণে আৰু শেষ হ'ব সন্তান সিমানেই ক'লোঁ এনেওতো দেখিছে একদম গোটেইখন ড্ৰাগছ মদ এইবিলাকে একদম দহি পেলাইছে আৰু শেষ উঠি অহা প্ৰজন্ম মুঠতে শেষ ইমানেই ক'লোঁ আপোনালোকে মোক বেয়া পায় কিন্তু লাভ নাই দেই মই যিবিলাক কথা কওঁ মই চিধা চিধি কথা কওঁ তাত মোক কোনোবাই ভাল পায় বেয়া পায় সেইটো মই বিচাৰ কৰিবলৈ নাযাওঁ মোৰ মনত আহিছে মই দেখি আছোঁ একেদিন সেইকাৰণে মই এই কথাখিনি কৈছোঁ আৰু আপোনালোকৰ মাজলৈ অলপ এটা মানে অকণমান দীঘলীয়া ভিডিঅ' আগবঢ়াই দিছোঁ চাওকচোন কথা পাতি থকাচোন কালি ৰাতি 12:30লৈকেতো মাৰ লগত বায়ে কথা পাতি আছে তাৰপিছত 12:30লৈ কথা পাতি লোৱাৰ পিছত তাৰ 20 মিনিট প্ৰায় 1:04:05 ভিতৰত ল'ৰাটো যোনটো ল'ৰাৰ ঘৰত আছিলে সি ফোন কৰি পিনি কৈছে যে বোলে বা নাই বা বোলে চটপা পৰিলে তাৰপিছত মই ফোন কৰি পিনি ক'লোঁ যে কি ফটোৱা কথা ক'বলৈ আহিছা বোলো তোমাকে এম্বুলেঞ্চক ফোন কৰা নাই নেকি কৈছে বোলে এম্বুলেঞ্চক মাতিছিলোঁ এম্বুলেঞ্চে কৈছে বোলে ডেথ ডিক্লেয়াৰ কৰিছে তাৰপিছত সি এনেকুৱা এটা মানুহ সি পুলিচকো ফোন কৰা নাই মই পুলিচক ইয়াৰ পৰা মই গুজৰাটৰ পুলিচক ফোন কৰিব লগা হৈছে যে এনেকুৱা ঘটনা হৈছে আপোনালোক যাওক চাওকগৈ তাৰপিছত পুলিচ গৈছে 40 মিনিট আধা ঘণ্টাৰ পিছত ফোন কৰিছে যে নাই আপোনাৰ বা নাই বোলো ডেথ হৈছে তাৰপিছত ফোন কৰি পিনি কৈছে যে বোলে আপোনালোক জল্দি আহক যিমান জল্দি সোনকালে পাৰে ইয়াত আপোনালোকে চিটুৱেশ্যনবিলাক কণ্ট্ৰল কৰিব পাৰিব লাগিব বুলি বায়ে ইণ্টেৰিয়ৰ ডিজাইনাৰ আছিলে তেওঁ ইণ্ডিভিজুৱেলি প্ৰজেক্টবিলাক কৰি আছিলে তাৰ লগতে কৰি আছিলে বিয়া কথা 1 আগষ্টত আপোনাৰ এংগেজমেণ্টৰ কথাও আছিলে চব কথা বতৰা পাতি লোৱা হৈছিলে মা কালি যোৱা কথাও আছিলে বিয়া কথা পাতিবলৈ সেইবোৰ পাতিবলৈ কিন্তু তাৰ আগতে এইটো মাৰ্ডাৰ হয় কেলে কি আগতেও সি বহুতবাৰ হাত উঠাইছে বাৰ ওপৰত আমি কেছো দিছোঁ তাৰ ওপৰত বাট একো সলনি নহ'লে একো আমি চব ফালৰ পৰা ফচি যোৱা নিচিনা হ'ল বাক ইমানেই প্ৰেছাৰ কৰে লাষ্ট মাৰ্চত আহোঁতে ইমানেই প্ৰেছাৰ কৰিলে থাকিবলৈ নিদিলে ঘৰত মাতি লৈ গ'ল এতিয়া তাৰপিছত বা ইমান কান্দি কয় যে আমাক তহঁতে মোক লৈ যাইছোন মই ইয়াত কিবা এটা মেণ্টেল হেৰেছমেণ্ট কৰিছে মাকজনীয়ে মোক ল'ৰাটো মাকজনীয়ে তহঁতে কথা নেপাত বোলে তাহাঁতৰ লগত
বায়ে মানে সঁচাকৈ বহুত ভাল পাইছিলে তাক, কিন্তু সি মানে কেতিয়াও সেইটো বুজিয়ে নাপালে। সি অকল পইচাৰ কাৰণেই বাৰ লগত থকা নিচিনা হ'ল। নহয়, বাৰ সোণৰ চেনো বিকিছে, সি মাৰি পিটি পইচাও লৈছে। কালিও আকৌ পইচা খুজিছে সি বাৰ পৰা। বায়ে তাৰপিছত আমাক ফোন কৰি পিনি কৈছে বিচাৰ মানে তাক এনেই খোজকাজ পইচা লাগিয়ে থাকে, না চাকৰি কৰে না কিবা কৰে। ইণ্ডিভিজুৱেলি কিবা কিবি প্ৰজেক্ট পালে সেইখিনি বাকো নিদিয়ে, নিজে পইচা কিনি থৈ দিয়ে। বাক মানে এনেকুৱাকৈ বন্দী কৰি ৰাখিছিলে যাতে ইয়ালৈও আহিব নোৱাৰে, যাতে আমিও যদি কওঁ মানে বায়ে আমাৰ লগত উল্টাই কাজিয়া লাগে। আগতে যে আপোনালোকে পুলিচত খবৰ দিছিলে, তাৰপিছত একো ব্যৱস্থা হোৱা নাছিল। তাহাঁতৰ পুলিচবিলাক একো ৰেছপন্সে নলয়। তাক দুদিনমান থানাত ল'লে, তাৰপিছত কি হ'ল নাজানো, দুদিনৰ পিছতে উলিয়াই দিলে। তাৰপিছত বা ইমানেই ষ্টেটাছ মানে মাথা ফাটিলে, এইটোৱে বিচাৰিছোঁ যে আমাৰ বায়ে ন্যায় পাওক, আৰু যাতে আৰু কোনো ছোৱালীৰ লগত তেনেকুৱা নহওক। তাত 5 বছৰ ধৰি পিনি আছিলে, তাত পঢ়ি আছিলে। তেতিয়া পঢ়ি হোৱাৰ পিছত চাকৰি তাকৰি কৰি আছিলে। মাৰ্চত গৈছিলে ঘৰৰ পৰা। নাই, বিয়া চিয়া হোৱা নাছিলে, কিন্তু একেলগে থকা মানে এইটো কাৰণে আছিলে। তাৰ মাকে মাতিছিলে এইটো কাৰণে, বিয়াৰ কাৰণে মাতিছিলে। ইয়াৰ কথা পাতিলে যে এনেকৈ 1 মাৰ্চত এনেকৈ এংগেজমেণ্ট হ'ব। তাৰপিছতে গ'ল তাই যোৱাৰ পিছত ইমানেই বেছি মাতে মানে ইয়াত থাকিবলৈ নিদিয়ে। এতিয়া আমি যাম তাত, এতিয়া চোলা চিভিল বুলি এখন হস্পিটেলত তাত পষ্টমৰ্টেমৰ কাৰণে দি থৈছে। ফেমিলি মেম্বাৰ যোৱাৰ পিছতে বডি এনেকৈ দিব বুলি কৈছে, পেপাৰ ৱৰ্ক চব। ল'ৰাজনৰ ওপৰতে, কেলৈ কি যোনখন ফটো আমি পাইছোঁ সেইখনত কোনেও নকয় যে এইটো ছুইচাইড হয় বা কোনোবাই এনেকৈ চকী পাৰ পৰি গৈছে। আৰু সি 3-4 কথা হলাইছে। এবাৰ ক'ব চটত গৈছিলে, আৰু এবাৰ পুলিচৰ মুখৰ আগত ক'ব বেলকনিৰ পৰা পৰিছে। চিনাকি মোৰ একদম ঘৰুৱা, আচলতে মোৰ নিজৰ ভণ্টিৰ নিচিনা। মোৰ ঘৰ যিহেতু শিৱসাগৰ নাজিৰাত, তেওঁলোকৰ পৰিয়ালটো নাজিৰা। আৰু একেবাৰে সৰুৰ পৰা পোৱা, আমি সিহঁতক নাটক শিকোৱা, আমি একেলগে নাটক কৰা। খুব সাংস্কৃতিকভাৱেও তাই আগবঢ়া ছোৱালী আছিলে, গান গাইছিল, নাটক কৰিছিল। সেই সূত্ৰে ঘৰখনৰ লগতো মোৰ খুব ভাল। আৰু তেওঁলোকৰ ফেমিলিটো বিলং কৰে আমাৰ অসমৰ এজন প্ৰখ্যাত কণ্ঠশিল্পী মহানন্দ মজুমদাৰ বৰুৱা, প্ৰয়াত মহানন্দ মজুমদাৰ বৰুৱাৰ তেওঁৰ ছোৱালীগৰাকী নাতিনীয়েক হয়। তো সেই সূত্ৰেও মোৰ তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক আছিল। আৰু ছোৱালীজনী আচলতে মই যিমান দূৰ লগ পাইছোঁ, এজনী ৰাংঢালী ছোৱালী। তাই কেতিয়াও ছুইচাইড নিচিনা এটা এটেম্প ল'ব পৰা ছোৱালী বুলি মোৰ মনে নকয়। সেইকাৰণে আমি বাৰম্বাৰ এটা কথাই এতিয়া ক'ব বিচাৰিছোঁ যে এনেধৰণৰ তদন্ত হওক, যাতে তেওঁলোকৰ যিটো হেৰুৱাবলগীয়া আছিলে হেৰালে, কিন্তু ছোৱালীজনীয়ে যাতে এটা উচিত ন্যায় পাওক, ঘৰখনে এটা উচিত ন্যায় পাওক। কাৰণ এইটো কেৱল আজি প্ৰথম এনেকুৱা ধৰণৰ ঘটনা ঘটা নাই অসমৰ যিকোনো ছোৱালী পঢ়িবলৈ যোৱা, যিকোনো বোৱাৰী আমাৰ ইয়াত পৰা গৈ তাত থকা বহুত নিৰ্যাতিত হৈছে, কাৰোবাৰ মৃত্যুমুখত পৰিবলগীয়া হৈছে। সদায় এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকিলে উঠি অহা প্ৰজন্মই কি বাহিৰত পঢ়িবলৈ নাযাব নেকি? বাহিৰত চাকৰি কৰিবলৈ নাযাব নেকি? আমাৰ এই এটা শিক্ষিত সমাজখনৰ এই সমাজ ব্যৱস্থাটোত এই ধৰণৰ যদি কুটাঘাতমূলক যি ঘটনা এনেকুৱা সৃষ্টি হৈ থাকে, তে আমি আচলতে ইখন ৰাজ্যৰ লগত ইখন ৰাজ্যৰ আমাৰ সম্পৰ্কবোৰ এনেকৈ ভাল হৈ থাকিবনে? সেইবাবে মই এই চেগতে ৰাজ্য চৰকাৰকো আচলতে অনুৰোধ কৰিব বিচাৰিছোঁ, এই কথাটোত এই পৰিয়ালটো আমাৰ যিহেতু অসমৰ এটা পৰিয়াল, আৰু সেইকাৰণে আপোনালোকে যাতে কিবা এটা ব্যৱস্থা লয়, প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা, তেওঁলোকৰ প্ৰশাসনৰ লগত কথা পাতি, যাতে ছোৱালীজনী এতিয়া অনাৰ কাৰণেও যিখিনি ব্যৱস্থা কৰিব লাগে, তেওঁলোকৰ অৱস্থা এনেকুৱা নহয় যে একেদিনাই ফ্লাইট এখনত লৈ আনিব পাৰিব। প্ৰত্যেকৰে ঘৰ এখনৰ কিছুমান আৰ্থিক কথা থাকে। তো মই আশা কৰিছোঁ এই ক্ষেত্ৰত যাতে ঘৰখনে ন্যায় পায়, ছোৱালীজনী সঁচাকৈ কি হৈছিল এই ঘটনাটো যাতে উলিওৱাত আমাৰ প্ৰশাসন লগতে আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ, কিবা এটা উচিত তদন্ত কৰক। নিশ্চয় আপোনালোকে দেখিলে, দেখাৰ পিছত বাৰু কথাখিনি কি নোহোৱা কথা মই কৈছোঁ নেকি আপোনালোকৰ আগত? কেতিয়াও নকওঁ। আৰু আপোনালোকে এইটো জানি ল'ব, মই
কোনো কাৰণতেই মিছা কথা কৈ পেলাই ভিডিঅ' নবনাওঁ মোৰ থাম্বনেইলত যিটো থাকে মোৰ ভিডিঅ'টো সেইটোৱে থাকে গতিকে আপোনালোকে সেইকাৰণে মোৰ ভিডিঅ'টো চাবচোন অন্যবিলাকৰ কমেণ্টৰ তুলনাত মোৰ কমেণ্টবিলাকত কিন্তু সদায় ৰাইট বুলিয়ে আহে কিছুমানে ইংলিছত লিখে কিছুমানে যেনিবা অসমীয়াত লিখে সঁচা কথা কিছুমানে যেনিবা কয় ৰাইট কথা এইখিনিয়ে আৰু এনেকুৱা কমেণ্টেই মই আশা কৰোঁ আৰু তাতকৈ যদি ফাল্টু কিছুমান কমেণ্ট কৰে তেতিয়াহ'লেতো আপোনালোকে গম পায়ে আৰু এইখিনি আছিলে ভিডিঅ'টো আৰু কিমান কি কম মানে ক'বলৈও মন নাযায় আৰু এটাই শেষত কওঁ সেই মাতৃগৰাকীক সাহস দিয়ক ভগৱানে যেন তেন তেওঁ মানে কি হওক বুলি ক'ব লাগিব ষ্ট্ৰং হওক সেইটোৱে তাৰ বাদে আৰু ক'ব লগা একো নাই নিজৰ গাতে দুখ সকলো তোমালোকে যদি জানিছিলে আগতে সতৰ্ক হ'ব লাগিছিল বিয়া নোহোৱাৰ আগতে থাকিবলৈ দিছে এতিয়া মাতৃগৰাকীয়ে নিজে কৈছে তেওঁ বোলে নাজানে কিন্তু মৰাৰ পিছত আকৌ সকলো কথাই জানে চাওক এতিয়া আপোনালোকে গতিকে দুখ কাৰ আৰু আদোষ কাৰ আপোনালোকে নিজে ভাবকচোন গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই